टीएमपी का जिंदाबाद टीएमपी का जिंदाबाद एमएम का जिंदाबाद एमएम का जिंदाबाद टीएम का जिंदाबाद टीएमएम का जिंदाबाद मिसिला का मुर्दोया मिसिला का मुर्दोया मिसिला का गुलेंटा long live Missing Nega Hey Joy Solisan Hey Hongnam Solisan Hum Sarkar Hai Hum Sarkar Hosiyar Hum Sarkar Hosiyar Joy Tonati Janogosti Korano Solibo Joy Tonati Janogosti আজি 2-3 বাৰ ধৰি ছয় জনগোষ্ঠী জনজাতিকৰণক লৈ যেটো অসমত এটা তীব্ৰ আন্দোলন চলি আছে আমি এই ছয় জনগোষ্ঠী জনজাতিকৰণটোক আমি পূৰ্বৰ জনগোষ্ঠীসকলে জনজাতিসকলে আমি তীব্ৰভাৱে প্ৰতিবাদ কৰিছো যেহেতু 2 কোটি এটা ছয় জনগোষ্ঠীৰ লোকে আমাৰ 40 লাখ জনগোষ্ঠীৰ যদি অন্তৰ্ভুক্ত হয় তেতিয়া আমাৰ যথেষ্ট ক্ষতি হ'ব গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী লগতে কেন্দ্ৰীয় চৰকাৰক আমিও ইয়াৰ পৰা আহ্বান জনাব বিচাৰিছো এই কাৰ্য যাতে কেতিয়াও নকৰে আমি যদিহে অহা 25 তাৰিখে এই সিদ্ধান্তত যদি একেলগে আগবঢ়াই নিয়ে তেতিয়াহ'লে আমি আমাৰ জনগোষ্ঠীৰ সন্মুখত এটা বেলেগ সিদ্ধান্ত ল'বলৈ আমি বাধ্য হ'ম আমি এই কাৰ্যসূচীৰ পৰা অসম চৰকাৰক এইটো আহ্বান জনাব বিচাৰিছো যে অহা 25 তাৰিখে অসম চৰকাৰ যেটো কেবিনেটত এটা সিদ্ধান্ত ল'বলৈ গৈ আছে ছয় জনগোষ্ঠীক লৈ গতিকে আমি এই সিদ্ধান্তক আমি কেতিয়াও মানি ল'ব নোৱাৰিম যদিহে অসম চৰকাৰে এই সিদ্ধান্ত আগুৱাই লৈ যায় আমি তীব্ৰভাৱে আকৌ প্ৰতিবাদ কৰিম ইয়াতকে জংগী আন্দোলন প্ৰতিবাদ কৰিম মুখ্যমন্ত্ৰী মহোদয়ক কেন্দ্ৰীয় চৰকাৰক ভাৰতৰ প্ৰধানমন্ত্ৰীক গৃহমন্ত্ৰীক সকলোকে আমি এই প্ৰতিবাদৰ কাৰ্যসূচীৰ পৰা আহ্বান জনাইছো যে অহা 25 নৱেম্বৰত যেটো কেবিনেটৰ সিদ্ধান্ত ল'বলৈ গৈ আছে হেতু যাতে নকৰে আমাৰ এক্সিস্টিং যেটো ট্ৰাইবেল যিসকল আমাৰ 14টা জনগোষ্ঠীয়ে আজি 10% উপভোগ কৰি আছে তাত কোনো ক্ষতি নকৰাকে আমাক আগুৱাই লৈ যায় নহলে আমি ইয়াতকৈ তীব্ৰভাৱে আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম আজি আমি টিএমপিকে দিখমুখ আঞ্চলিক সমিতিয়ে 8খন গাঁৱক লৈ আমি বৰগাঁৱৰ পৰা গোটেই দিখমুখ আঞ্চলিকৰ 8খন মিছিং গাঁৱত আজি টিএমপিকে নেতৃত্বত এই প্ৰতিবাদী সমদল বাহিৰ কৰিছো আমাৰ উদ্দেশ্যটো হল ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰি পূৰ্বৰ জনজাতিসকলক যি চৰকাৰে খেতি কৰিব বিচাৰিছে তাৰ আমি তীব্ৰ বিৰোধ কৰি এই প্ৰতিবাদী সমদল উলিয়াইছো আমি আজি প্ৰতিবাদী কাৰ্যসূচী লৈছো জোৰ সমদল কৰিছো ছয় জনজাতিকৰণ কৰি যি ধৰণে পূৰ্বৰ জনজাতিসকলৰ অধিকাৰ বিঘ্নিত কৰিব বিচাৰিছে আমি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বন্ধ কৰাটো বিচাৰিছো অসম চৰকাৰে 14টা জনগোষ্ঠীক পূৰ্বৰ যেটো জনজাতিসকলক ক্ষতি কৰি যি ধৰণে ছয় জনগোষ্ঠীক জনজাতিকৰণ দিব বিচাৰিছে তাৰ আমি তীব্ৰ বিৰোধ কৰিছো অসম চৰকাৰক যদি 25 তাৰিখে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা হয় তেতিয়াহ'লে আমি তীব্ৰ আন্দোলন কৰিম আৰু এই যেটো ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হেতু আমি কেতিয়াও মানি ল'ব নোৱাৰো কাৰণ পূৰ্বৰ জনজাতিসকলক ক্ষতি কৰি চৰকাৰে যি জনজাতিকৰণ দিব বিচাৰিছে আমি তাৰ তীব্ৰ বিৰোধ কৰিছো আৰু বিৰোধ কৰি যাম গতিকে এতিয়া ভাৰতৰ যি সংবিধান এই সংবিধানত ছয় জনগোষ্ঠীক যদি জনজাতিকৰণ কৰা হয় তেতিয়াহ'লে পূৰ্বৰ জনজাতিসকলৰ ক্ষতি কৰা হ'ব গতিকে এই যেটো চৰকাৰৰ হতকাৰী সিদ্ধান্ত চৰকাৰ খুচিয়াৰ কৰিব বিচাৰিছো ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বন্ধ কৰক 8খন গাঁৱৰ মানুহে ওলাই আহি আজি 10 কিলোমিটাৰ খুজকাঢ়ি আজি জোৰ সমদল আমি কৰিছো এই প্ৰমুখ আঞ্চলিক টিএমপিকে এমএমকে আৰু টিএমএমকে তিনিটা জনজাতীয় সংগঠনে একগোট হৈ আমি ছয় জনজাতিকৰণৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু আগলৈ আমি বিৰোধিতা কৰি গৈ থাকিম 25 নৱেম্বৰ তাৰিখে যদি কেন্দ্ৰীয় চৰকাৰত এই সিদ্ধান্ত যদি উত্থাপন কৰে তাৰ পিছত আমি এই প্ৰতিবাদ আৰু তীব্ৰ কৰি গৈ থাকিম আৰু ভৱিষ্যতেও কৰি থাকিম যাতে
মানৱ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ এই তীব্ৰ বিৰোধিতাক যে অমান্য নকৰে, ইয়াকে আমি